সকলোলৈ নমস্কাৰ। মই আজি জলফাই আচাৰ বনাম বুলি ভাবিছোঁ, মিঠা জলফাই আচাৰ। গতিকে আহক আপোনালোকেও চাওক কেনেকৈ বনাইছোঁ। জলফাইখিনি মই অলপ নিমখত তিয়াই ল'লোঁ, পকিয়ে গ'ল। তাৰপিছত অলপ কাটি দিছোঁ নিমখটো ভিতৰত সোমাবৰ কাৰণে। তাৰপিছত ৰ'দত দিম। ৰ'দত দিয়াৰ পিছত কেৰাহী এখনত তেল গৰম কৰি মিঠি গুটি ফোৰণ দি ভাজিম। ভজাৰ পিছত গুড় দিম, জলকীয়া গুড়ি দিম, জিৰা গুড়ি অলপ দিম। এয়া মই জলফাইখিনি ৰ'দত শুকুৱালোঁ। এতিয়া মই সৰু সৰুকৈ কাটিছোঁ, গুটিয়াহতে থৈছোঁ। এই জলফাইখিনি কটা হৈ গৈছে। গুড়খিনি মই মিহি মিহিকৈ কাটি লৈছোঁ থাল এখনত। তাৰপিছত মই আচাৰত এইখিনি দিম। এই কেৰাহীত মই অলপ মিঠাতেল দিছোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হ'লেই এতিয়া মই অলপ পাঁচফোৰণ দি দিছোঁ। ইয়াৰ পিছত মই জলফাইখিনি তেলত দি দিছোঁ। ইয়াৰ ওপৰতে মই অলপ হালধি দিছোঁ। তাৰপিছত লাহে লাহে মই লৰাই দিছোঁ। অলপ জলকীয়া গুড়ি দিছোঁ ইয়াত। লাহে লাহে লৰাই আছোঁ। ইয়াৰ পিছত মই গুড়খিনি দিম। ইয়াৰ ওপৰতে গুড়খিনি দিম। এতিয়া মই গুড়খিনি দি দিছোঁ। গুড়খিনি দিয়াৰ পিছত মই আকৌ লৰাই দিছোঁ। মোৰ আচাৰখিনি প্ৰায় ৰেডি হৈ গৈছে, খাব পৰা হৈছে আৰু। এয়া মোৰ জলফাই আচাৰ ৰেডি। অলপ খাই চাওচোন কেনেকুৱা হৈছে।